পুৱাৰে পৰা আমি শিৱসাগৰৰ যি বানৰ পৰিস্থিতি আমি দেখাই গৈছিলোঁ অসম লাইভ 24 দৰ্শকসকলক। মই এষাৰ কথাত পুৱাৰে পৰা বাৰুকৈ জোৰ দি কৈ আছিলোঁ যে শিৱসাগৰৰ যি বান পৰিস্থিতি, সেই বান পৰিস্থিতি ব্যতিক্ৰম এইবাৰ কিয় মই ক'বলৈ খুজিছোঁ যে কাহানিও কেতিয়াও যিবোৰ অঞ্চলত বানে চুই যোৱা নাছিলে কিন্তু এইবাৰ বানে চুই যোৱা পৰিলক্ষিত হৈছে। মই তেনে এক স্থানতে পুনৰ বৰ্তমান উপস্থিত আছোঁ। মই শিৱসাগৰৰ যি ঐতিহাসিক চিপাহী গাঁৱত আছোঁ। প্ৰথমে মই এটা ভিজুৱেল দেখাবলৈ মই অনুৰোধ জনাইছোঁ যে কি ধৰণে একাঠো পানীত মানুহ এই ধৰণে চিপাহী গাঁৱৰ যি মূল পথছোৱাত অহা পৰিলক্ষিত হৈছে। ইয়াৰ কিছু দূৰতেই ঐতিহাসিক তলাতল ঘৰ আছে। যদিহে এই বাঢ়নী পানী ক্ৰমান্বয়ে বৃদ্ধি পায় তেনেহ'লে সম্ভাৱনা এতিয়া প্ৰকট হৈ পৰিছে যে তলাতল ঘৰো বুৰ যাব, আৰু তলাতল ঘৰ বুৰ যোৱা মানেই সমগ্ৰ যি প্ৰাচীন কীৰ্তিচিহ্ন ৰংঘৰকে আদি কৰি গোলাঘৰ সম্পূৰ্ণৰূপে পানীত জলমগ্ন হোৱাৰ এক উপক্ৰম দেখা পোৱা গৈছে। মই পুনৰবাৰ কওঁ, নাগালেণ্ডৰ পাহাৰীয়া যি আমাৰ চুবুৰীয়া ৰাজ্য, তাত যি ডাৱৰৰ বিস্ফোৰণ আৰু অতিপাত বৃষ্টিপাত হোৱাৰ বাবে শিৱসাগৰত অনাকাংক্ষিত এক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট দুয়োটা পাৰ মই দেখাবলৈ অনুৰোধ জনাম। ইয়াত মানুহ বৰ্তমান ৰখি আছে, স্কুটি কোনো কাৰণতে পাৰ নহয়, গাড়ী কোনো মধ্যে আচলতে পাৰ হোৱা এক উপক্ৰম। মই পুনৰবাৰ কওঁ, মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ঐতিহাসিক যি চিপাহী গাঁৱৰ মূল মই পথছোৱাত আছোঁ। ইয়াৰ যিসমূহ নলা নৰ্দমা আছে, নলা নৰ্দমাসমূহৰ লগতে যিসমূহ জ্যেষ্ঠ ব্যক্তিসকলে ইতিমধ্যে এই দিশে আহি থকা পৰিলক্ষিত হৈছে। যিহেতু মই পুনৰবাৰ কওঁ, কোনো কালেই আচলতে এই অঞ্চলসমূহত বানে চুই যোৱা নাছিল, আৰু কিন্তু এই অনাকাংক্ষিত প্ৰায় 4 পৰা 7 ঘণ্টাৰ ভিতৰত এই পৰিস্থিতি উদ্ভৱ হৈছে পুনৰ শিৱসাগৰত। মই কেইজনমান ব্যক্তি আছে, আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। প্ৰথম আইতাহঁতৰ পৰা লোৱাৰ আগতে মই এজন জ্যেষ্ঠ সাংবাদিক আছে, মই তেওঁৰ ওচৰলৈ যাব চেষ্টা কৰিম। এনেকুৱা পৰিস্থিতি আগতে দেখিছিলে? কোনো কালে হোৱা নাই। মাত্ৰ 1 ঘণ্টাৰ ভিতৰত এই ঐতিহাসিক চিপাহী গাঁও, ঐতিহাসিক জোলা গাঁও, ঠাকুৰপাৰ সম্পূৰ্ণৰূপে বানত ডুব গৈছে। জোলা গাঁৱলৈ এতিয়া কোনো মানুহ যাব পৰা অৱস্থাত নাই। আৰু আটাইতকৈ আপোনাক এই মুহূৰ্তত ডাঙৰ খবৰটো দিব লৈছোঁ, যিহেতু ঐতিহাসিক তলাতল ঘৰৰ সুৰক্ষাৰ কাৰণে যিটো গড় আছে, গড়ৰ কাষত যিটো খাৱৈ আছে, খাৱৈটো ইতিমধ্যে পানীৰে ভৰ্তি হৈ গৈছে। আৰু হয়তো যদি একেই গতিত পানী আহি থাকে তেতিয়াহ'লে কিন্তু তলাতল ঘৰলৈ ভাবুকি আছে। ইতিমধ্যে তলাতল ঘৰ যিখন পানী দুৱাৰ ওচৰত পানী পাইছেগৈ। এই মুহূৰ্তত আপোনাক মই 9 দুৱাৰ বাকী আছে, বৰদুৱাৰ বাকী আছে। মই আপোনাক আটাইতকৈ ডাঙৰ খবৰটো দিলোঁ। আৰু যিহেতু আমাৰ সতীৰ্থসকল এতিয়া আমি তালৈ গৈ আছোঁ, গতিকে তলাতল ঘৰৰ অন্যতম এখন প্ৰৱেশদ্বাৰৰ ওচৰত পানী পালেগৈ। পৰিস্থিতি অত্যন্ত ভয়াৱহ। প্ৰশাসনে এই ক্ষেত্ৰত গুৰুত্ব দিয়ক। মানুহবোৰ এতিয়া ঘৰৰ পৰা বহুত মানুহ আবদ্ধও হৈ আছে। মই যাম, এগৰাকী জ্যেষ্ঠক পাইছোঁ। এনেকুৱা পানী দেখিছে নাই? আমি দেখা নাই কোনোদিন এনেকুৱা পানী, এইবাৰ প্ৰথম দেখিছোঁ। কিমান বছৰৰ পিছত? 94 মানত হৈছিলে বা এইফালে পানী হৈছিলে, আমাৰ ফালে হোৱা নাই কিন্তু আমাৰ অলপ আগলৈ। এতিয়া আজিহে দেখিছোঁ পানী। আন এজন ব্যক্তি আছে, মই ককাইদেউৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আমি নিজে পানী ফালি পেলাই আচলতে এই বাতৰি সম্প্ৰচাৰ কৰিবলগীয়া হৈছে। আপোনাৰ ঘৰ স্থানীয় ব্যক্তি? হয়। আমাৰ এই শিৱসাগৰ জিলাৰ চিপাহী গাঁৱত নিকটৱৰ্তী জয়সাগৰ তিনিআলিৰ ওচৰতে, আৰু ভয়াৱহ ৰূপে পানীয়ে দ্ৰুতগতিত বৃদ্ধি হৈছে। আৰু তলাতল অঞ্চলতো এতিয়া পানী পাৰ হ'ব নোৱাৰা অৱস্থা হৈছে। গতিকে প্ৰশাসনে এই ক্ষেত্ৰত সঠিক ধৰণে ব্যৱস্থা লোৱাটো আমি বাঞ্ছা কৰোঁ। আৰু ঠিকত পানী ৰখাবৰ কাৰণে প্ৰশাসনে জনসাধাৰণক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সহযোগ কৰিব লাগে। আমি তাৰ কাৰণে আশা কৰিছোঁ। কিমান বছৰ? এতিয়াতো কমচে কম আমি আশা কৰিছিলোঁ 1979 চনৰ পৰা বৰ্তমান 50-49 বছৰৰ পিছত এই প্ৰথম পানী আহিছে। এই পানীটোৱে বাকী জয়সাগৰ অঞ্চলৰ সুন্দৰপুৰ, জোলাগাঁও, চিপাহী গাঁও, মেটেকা ক'তো বাকী নাই। সমস্ত পানীয়ে ভৰপূৰ কৰি উপচাই পেলালে। গতিকে ইয়াত মানুহৰ জনবসতিৰ কাৰণে যথেষ্ট অসুবিধা হৈছে। গতিকে এই ক্ষেত্ৰত চৰকাৰে পদক্ষেপ লওক। অতি সোনকালে চৰকাৰে এই ব্যৱস্থা নল'লে জনসাধাৰণৰ দুৰ্গতিয়ে দেখা দিব। অতি ভয়াৱহ, অতি বিপদজনক হৈ পৰিছে শিৱসাগৰৰ বান পৰিস্থিতি। শিৱসাগৰৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি কেশৱ মহন্ত, বিমল বৰা, সুশান্ত বৰগোহাঁই, অজন্তা নেওগে ইতিমধ্যে শিৱসাগৰ
বিভিন্ন স্থানত পৰিভ্ৰমণ কৰিছে, বান সমস্যাৰ বুজ লৈছে আৰু ইতিমধ্যে যে শিৱসাগৰৰ যি বায়ু সেনাৰ যি হেলিকপ্টাৰ ইতিমধ্যে শিৱসাগৰৰ ৰুদ্ৰসাগৰ ক্ৰীড়া প্ৰকল্পত ইতিমধ্যে অৱতৰণ কৰিছে আৰু কিছু সময়ৰ পাছতেই চাগৈ বায়ু সেনা আৰু জোৱানসকলে যি বিভিন্ন স্থানত, মই পুনৰবাৰ কওঁ, নাজিৰা, গেলেকী, বিহুবৰ ইৰছাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ।